নমস্কাৰ ৰাইজ, আকৌ নতুন এটা ভ্লগ লৈ আহিলোঁ। আপোনালোকে চাব বুলি আশা কৰিলোঁ। বলক ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ। আগতে গাড়ীখন বহি লওঁ বাৰু, তাৰপিছত কৈ আছোঁ। উঠি ল'লোঁ বাৰু। ৰঙিয়ালৈ বুলি ওলাইছোঁ, যিহেতুকে আমাৰ যিকোনো কাম থাকিলে ৰঙিয়াই যাবলগীয়া হয়। আৰু প্ৰথমতে ৰঙিয়া নাপাওঁতে এয়া চকতে মানে গাড়ীখনৰ স্পীডটো কম হৈ আছিল, সেইকাৰণে তাতে মানে চকত দেখাই ল'লে। এয়া আমি আহি মানে ৰঙিয়া পালোঁৱে। ৰঙিয়াৰ বাছ ষ্টেণ্ড এয়া। আপোনালোকে যদি মোৰ ভিডিঅ'টি যিসকলে মানে নতুনকৈ আহিছে তেওঁলোকক কৈছোঁ, প্লিজ মোৰ ভিডিঅ'টি চাই আপোনালোকে যদি ভাল পায় লাইক কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব এটা কৰি দিব। এয়া যিসকলে ৰঙিয়ালৈ আহে তেওঁলোকে হয়তো চিনি পায়, যদি মোক কমেণ্ট কৰিলে ভাল লাগিব বাৰু। মানে এয়া সন্মুখতে এইবিলাক দেখিছে ৰিক্সাবিলাক, প্ৰায়ভাগ ইয়াতে মানে যিহেতুকে জাম হৈ থাকে, তাৰ কাৰণে অকণমান অসুবিধা হয়। ৰঙিয়া লোকসকলে বাৰু গম পায়, অকণমান মানে এইখিনি ভিৰ হয়। আৰু আজি মানে তেনেকুৱা হোৱা নাই। আজি যিহেতুকে আমি অহা সময়ত তেনেকুৱা হোৱা নাই, প্ৰায়ভাগ থাকে যেতিয়া স্কুল টাইম মানে ছুটি হয়, স্কুল টাইম সময়খিনিত সেইখিনিত মানে হয় আৰু অকণমান বেছি ৰিক্সাবিলাকৰ খুব বেছি যিহেতুকে ইয়াত চলে, সেইকাৰণে ভিৰটো বেছি হয় অকণ। আৰু দোকান পাব হ'লেই আৰু যাই পালোঁহে। এয়া আমি আহি পালোঁ। আজি অৱশ্যে মানুহজনৰ বাবে বাৰু চেণ্ডেল প্ৰথমতে চাই লওঁ, আৰু তাৰপিছত বাৰু চাম মোৰ কাৰণে যদি দিয়ে ন লৈ ল'ম। প্ৰথমতে বাৰু মানুহজনেই চাই ল'লে তেওঁৰ কাৰণে দুযোৰ ল'লে, আৰু আকৌ আমি আহি পালোঁ। আপোনালোকক দেখুওৱা নহ'ল, কিন্তু ইয়াতে আকৌ পচন্দ নহ'লে আকৌ বেলেগ এখনলৈ যাবলগীয়া হ'ল। আৰু ইয়াত বাৰু হ'লে কিবাকৈ যেনিবা তেওঁ পেণ্ট এটা ল'লে আৰু চাৰ্ট এটা ল'লেই বাৰু। আকৌ ময়ো মানে ক'লোঁ মই কিবা এটা লৈ লওঁ বাৰু, মানা নকৰিলে বাৰু, ঠিক আছে। তেওঁতো লৈ লোৱা হৈ গ'ল আৰু মানে জেন্সৰে চাগে ভাল, বেছি সময় চাই থাকিবলগীয়া নহয় আৰু মানে তেওঁলোকৰ হৈয়ে যায় পচন্দ সোনকালে। তাৰপিছত আকৌ মোৰ বাবে এয়া সোমালোঁ আৰু তাতে ওচৰতে একেলগতে আছিলে। যিহেতুকে মই চাইছিলোঁ কোট ছেট, আৰু কোট ছেটকেইটা মানে ভালেই আছিলে। এটা চাইজটো মই যে গুলপীয়াটো চাইছিলোঁ সেইটো অকণমান মানে কি মোৰ তাত মানে অকণমান টাইট হয়, তাৰ কাৰণে মানে টাইট হৈ কাৰণে নল'লোঁ সেইটো। আৰু এনে কোট ছেটকেইটা ভালেই লাগিছে বহুত, আৰু কালাৰকেইটা ভাল লাগিছে। আৰু আপোনাক মই দেখাইছোঁ এটা মানে কি হয়, মোৰ যিহেতুকে কোট ছেট তেনেকৈ পিন্ধা নাযায়, এই দুটা কালাৰ ভাল লাগিছিলে। আৰু এইটো কটন মানে হয়, গৰমত ভাল পিন্ধিবলৈ। আৰু এইটো দেখিছে, এইটো মোৰ খুব ভাল লাগিছিলে। মই বাৰু ল'লোঁ কিবা বেলেগহে, কুৰ্তি ছেটহে ল'লোঁ দেই, কোট ছেট লোৱা নহ'লে। আমি ওলালোঁ দেই তাৰ পৰা। এয়া আকৌ আমি থানাৰ সন্মুখ পালোঁ। থানাৰ সন্মুখ পাই মানে আৰু যিহেতুকে বাবুক ল'ব লাগিব, সৰু বাবু স্কুল ছুটিৰ টাইম হৈছে, সেইকাৰণে তাৰ এতিয়া স্কুললৈ বুলি গৈ আছোঁ আমি স্কুল ছুটি হোৱাৰ পিছত বাবুক লৈ আহিলোঁ। অকণমান মানে সৰুকৈ বৰষুণ দিব ধৰিছে। এয়া মানে মুখত পৰিছে আৰু চকুটো দেখিছে মোৰ অকণমান বৰষুণ পৰিছে। আৰু আজিৰ ভিডিঅ'টি যদিহে মোৰ চাই ভাল লাগিছে, প্লিজ আপোনালোকে লাইক কমেণ্ট কৰিব, লগতে যিসকলে নতুনকৈ আহিছে যদিহে ভিডিঅ'টি চাইছে তেওঁলোকে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব। আহিয়ে আকৌ সম্পূৰ্ণ পাকঘৰৰ পৰা ভিডিঅ' এটা আৰম্ভ কৰিছোঁ। যিহেতুকে ভাগৰ লাগিছিলে, মই বাৰু দাইলখন বনাই লৈছোঁ, আৰু মানুহজনে মাংস যিহেতুকে লৈছিলোঁ, আপোনালোকক দেখুওৱা নহ'লেই বাৰু। তেওঁ বনাম বুলি ক'লে, ভালো লাগে বনাওঁ বুলি সদায়তো নিজে বনাই খাওঁ, তো মাংসখন বনাই দিলে আৰু ভাল লাগে। আৰু তেতিয়াহ'লে আজি যদি ভিডিঅ'টো ভাল লাগিছে, প্লিজ লাইক কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব এটা কৰি দিব। আজিলৈ আহোঁ, বাই বাই।